কাজিয়া পেচাল হাজবেণ্ড ৱাইফৰ কাজিয়া পেচাল হৈ থাকে বা কিবা হৈ থাকে তো বিছনাখনৰ তলত যদি ৱাইফ গৰাকীয়ে লুকুৱাই পেলাইও থৈ দিয়ে দেখিব যে মানে স্মুথলি ধুনীয়াকে চলি আছে আৰু মই গোটেইকেইটাই কৈ দিওঁ ইজি আৰু আমাৰ ছোৱালীবিলাকে যে মুখ চাবলৈ যে আইনা লওঁ বা সৰু আইনা এখন তাত থৈ দিব আৰু তাৰপিছত চাবচোন সি ইনক্ৰিজ হোৱা ষ্টাৰ্ট কৰিব আপুনি ক'ব নোৱাৰাকে আপোনাৰ পইচা তাত মই নকওঁ ক'ব পৰা আহি পালে সোমাই নাযায় দেই আপোনাৰে আৰ্ণ পইচা আপুনি ঘটা পইচা বাট ই বাঢ়িব সো সেইটো আপোনাক নমস্কাৰ মই সেমিম আৰু আপোনালোক সকলোকে পুনৰবাৰ মোৰ চেনেললৈ স্বাগতম জনাইছো আৰু আজিও এগৰাকী অতিথি মই আমন্ত্ৰণ কৰি আনিছো মোৰ এই অনুষ্ঠানলৈ আৰু তেখেত কোন হয়তো বহুতে চিনি পাইছে আৰু বহুতে চিনি পোৱা নাই কাৰণ এই কাৰণে কৈছো হয়তো সেই সকলে চিনি পাইছে যিসকলে এখেতৰ লগত কাম কৰিছে হয় আসলতে আজি মোৰ লগত যিগৰাকী অতিথি আছে তেখেত খুবেই মানে আপোনালোকে দেখাত যদিও সৰু দেখিছে বহুত টেলেণ্টেড হয় তেখেত হৈছে এগৰাকী অভিনেত্ৰীৰ পৰা পৰিচালক হল আৰু আজি চাগে প্ৰায় 10 বছৰৰ ওপৰত তেখেতে কেৱল ডিৰেকশ্যনৰ কামে কৰি আছে ৰেঙনি চেনেলত বুলি জানো আৰু চাগে বহুত কিবা কিবি কৰিছে আৰু তাৰ লগতে তেখেতে আৰু কিবা কিবি কাম কৰে ঢেৰ কাম কৰে আপোনালোকৰ যদি কিবা সমস্যা আছে মেন্টেল প্ৰবলেম আছে বা কিবা পইচা লাগে বা আৰু কিবা তেনেকুৱা যদি সমস্যা থাকে সেই সকলোবিলাকৰ সমাধানো কিন্তু তেওঁ কৰি দিয়ে বুলি মই শুনিছো গতিকে আজি মই আমন্ত্ৰণ কৰিছিলো মোৰ এগৰাকী খুব মৰমৰ বা মন্দিৰা বৰকটা কিবা স্বাগতম জনাইছো থ্যাংক ইউ কি খবৰ ভাল তোমাৰ ভাল ভাল আৰু এই বহুত দিনৰ মূৰত লগ পালো ন কাম চলি আছে পুৰা কাম চলি আছে এতিয়া গুণগুণ চিৰিয়েলখনৰ শুটিং চলি আছে আৰু তাৰে শুটিঙৰ মানে শিডিউল চলি আছে আৰু এতিয়া কেতিয়া আহিব সেইখনৰ এইটোৱে ডাঙৰ প্ৰশ্ন হৈছে সবৰে মানে আমি মানে যেতিয়া ফেচবুকত লাইভ বা কিবা যাও সবে কয় কেতিয়া আহিব মানে সবকে এইটো লাগে বাট অতি সোনকালে আহি আছে গুণগুণখন কিন্তু যেহেতু সব লোকেশন মানে আউটডোৰ সেইকাৰণে অলপমান সময় হাতত লৈ পেলাই মানে অকন প্ৰিপেয়াৰ কৰি লৈছো তাৰপিছত একেলগে যাম আৰু অতি সোনকালে যাম ঠিক আছে এক মিনিট হেৰি হৈছে অকমান বাঘ অকমান পিছফালে যোৱা যে লাগিছে নে বেছি সৰু সৰু লাগিছে নে বুজি পাইছে নহয় নহয় অকমান জাস্ট অকমান গাড়ী কেইটা দিয়াচোন পিছফালে নাই হ'ব একো নাই মই এনেকে থাকিলে বেছি মানে সৰু যেন পায় ঠিক আছে হ'ব মই এইটো লৈ লওঁ হ'ব নালাগে হে একো নাই সেইকাৰণে ঠিক আছে প্ৰথম পৰা যাওঁ প্ৰথম নালাগে প্ৰথমৰ পৰা নাযাওঁ সেইটো গ'ল ঠিক আছে তো কথাটো বাৰু এক মিনিট তোমাৰ এইটো পিছত দিগদাৰ হ'ব পাৰে ঠিক আছে নে মানে সৰু দেখি পিছফালে এনেকে থাকিলে মই বেছি হেৰি হৈ যাওঁ সৰু দেখি কাৰণে মই সেইটো কৈ দিওঁ আজি ঠিক আছে তো আহি আছে আৰু গতিকে আমিও কিন্তু আশাবাদী দেই চিৰিয়েলখন কেতিয়া চাব পাম কাৰণ ইমান ধুনীয়া ধুনীয়া ফটোবিলাক দেখি আছো সদায় ৰিলছ বনাবলৈ দিওঁ আৰ্টিষ্টসকলক তাৰপিছতে যেতিয়া মানে আৰ্টিষ্টসকল শ্বট নথকা যিখিনি আৰ্টিষ্ট বহি থাকে মই খালি এটা আপোনালোকে ৰিলছ বনাওক মানে যি নকাৰ সদায় এটা হলেও মানে ভিডিঅ' হওক ৰিলছ আজিকালি মানুহখিনিয়ে চাবও বিচাৰে ন আৰ্টিষ্টখিনিৰ লগত অকমান তেওঁলোকৰ ভিডিঅ'ছবোৰ চাব বিচাৰে তো সেয়া বনাব দি থাকো ঠিক আছে এতিয়া সুধিছো আপুনিতো এক্টিঙো কৰিছিলে মই জনাত কিবা এক্টিং কলেজত থাকোতে প্ৰথম নাটক চাটক কৰিছিলো অলপমান ইন্টাৰেষ্টটো আছে নথকা নহয় তাৰপিছতে বেহাৰবাৰী যেতিয়া ৰেঙনিত সোমালো তো মইতো ৰেঙনিতে কাম কৰি আছো তো ৰেঙনিত সোমোৱাৰ পিছতে বেহাৰবাৰী আউটপোষ্টত অলপ কৰিলো আমি লগৰ কেইটামানে মিলি জুলি শ্বৰ্ট ফিল্ম কৰিছিলো তাত কৰিলো তাৰপিছৰ পৰা আৰু যিহেতু ডাইৰেকশ্যনৰ কামটো অলপ বেছি দায়িত্বটো থাকে আৰু তো তেতিয়াৰ পৰা ডাইৰেকশ্যন কৰাৰ পৰা অকমান কমি গ'ল আৰু এতিয়া তেনেকে কৰা হোৱা নাই বাট সেই তেতিয়া কৰিছিলো শিকিছিলো একচুৱেলি কৰা মানে শিকাহে হৈছিলে তেতিয়া হ'ব আৰু হেৰি আৰু এটা কথা দেই আপুনি এক্টিং কৰি বুলি আহিছিলে নে নাই মই এক্টিং কৰিম বুলি অহা নাছিলো মই চাকৰি এটাৰ কাৰণেহে আহিছিলো একচুৱেলি মানে মই এই চিনেমা জগতখনত মানে বেক চাইডত যে ইমান এটা ডাঙৰ প্ৰসেস আছে ইমানখিনি যে বস্তু আছে মই একো নাজানিছিলো মই চাকৰি এটা মোলে আহিছিলে চাকৰি এটা আমাৰ শ্ব' এটা হৈছিলে সেই শ্ব'টোত উইনাৰ সকলে জব এটা পাব তো সেই হিচাপতে মই মানে চাকৰিটোহে কৰিব আহিছিলো তাৰ ভিতৰত যে এনেকুৱা এখন পৃথিৱী আছিলে মই নাজানিছিলো মানে ইয়াত আহিহে মোৰ ৰেঙনিতে সব জাৰ্নি ষ্টাৰ্ট হৈ গৈছে ঘৰ ক'ত আপোনাৰ জন্ম নগাঁও কিন্তু ইয়াতে জুৰুডত থাকে মানে ইয়াতে পাৰ্মানেন্ট ইয়াতে আমি তিনটা মা দেউতা মই বহু ফ্যামিলি থাকে ঠিক আছে আৰু ঘৰত এতিয়া আপোনালোক তিনটাই পৰিয়াল তিনটা ঠিক আছে আৰু পঢ়া শুনা মই ইয়াতে কৰা মডাৰ্ন হাই স্কুলত পঢ়িছিলো জুৰুডতে আছে মানে দেউতা কিবা চাকৰি কৰিছিল নেকি নাই দেউতা বিজনেছ আছিলে তো ইয়ালৈকে মানে দেউতা একচুৱেলি আমি জন্ম হোৱা আগৰ পৰা বিয়াৰ আগৰ পৰা দেউতা গুৱাহাটীতে মানে সেটেল সো সেইকাৰণে বিয়াখন পাতি আকৌ তাতে মই জন্ম হোৱাৰ পিছত আকৌ দেউতা বেক গুৱাহাটীলৈকে আহিলে তাৰপৰা ইয়াতে পঢ়িলো মডাৰ্ন হাই স্কুল কলেজ কৰিলো কমাৰ্চ কলেজ তাৰপিছতে অফিচ হ'ল সুন্দৰপুৰ সেই একেটা ৰাস্তাতে সেইকাৰণে সুবিধা হৈছে ন কামখিনি সব ওচৰতে আৰু
এই যে আপুনি যে এক্টিং কৰিলে তাৰপিছত পৰিচালিকা হৈ গ'ল এতিয়া ডিৰেক্ট মানে পৰিচালিকা মানে ডিৰেক্টৰ হৈ গ'ল আৰু ইমান বছৰ কাম কৰিলে অকমান এক্সপিৰিয়েন্সটো শ্বেয়াৰ কৰকচোন ঘাট প্ৰতিঘাট ষ্টাৰ্টিং সব যেহেতু একেবাৰে একো নাজানিছিলো তো প্ৰথম মানে মানে বহু খেলি মেলি হৈছিলে নোহোৱা নহয় কাৰণ শ্বুটিং এটাত মানে বহুত কাম থাকে আৰ্টিষ্ট মেনেজমেন্টৰ পৰা আপোনাৰ স্ক্ৰিপ্টিঙৰ পৰা মানে এই ধৰক কথা এটা কলো স্ক্ৰিপ্টখিনি এনি টাইম হাতত লৈ থাকিব লাগিব যিখিনিয়ে নকৰো এই ধৰক ইমান এটা নাজানিছিলো কাৰণে ইয়াতে থৈ পেলাই গুচি গলো একদম বিচাৰি থাকো ক'ত থৈ আহিলো আকৌ মানে সেইখন খেলি মেলি হৈছিলে কিন্তু এটা কথা ক'ব লাগিব আমাৰ মই ৰেঙনিতে যিহেতু কৰিছো ৰেঙনিত আমাৰ যিখিনি মানুহ নহয় একেবাৰে মানে ফেমিলি একেবাৰে মানে মই ধৰক কথা এটা কলো ইয়াত আমি যি মা মই দেউতা থাকো তাত মানে সেই খুৰা এই এনেকুৱা এটা ফেমিলি মেম্বাৰ দাদা মানে তেওঁলোক ইমান কোঅপাৰেটিভ মানে এইটো নহয় যে গালি পাৰিব ইয়েছ গালিও দিব নো ডাউট গালিটো দিবই লাগিব কিন্তু মানে একদম মানে লৈ গুচি গ'লগৈ মই গম নাপালো আৰু তেতিয়া সোমাওতে মই একে চবতকে সৰু তো সেই সিহঁতে ঠেলি ঠেলি লৈ যোৱা নিচিনাকে লৈ গ'ল গোটেই মানুহখিনিৰ ছাপোৰ্ট আৰু আমাক বহুত শিকালে তেতিয়া আৰু ইমান মানে বণ্ডিংটো আমাৰ ষ্ট্ৰং নহয় অফিচটোত অন্য নহয় এই কামৰ ক্ষেত্ৰত যে মোৰ যদি কিবা এটা ভুল হৈছে পুতুকে পইণ্ট আউট কৰি দিব যে ঠিককে কৰ কাৰণ তেওঁলোকৰ আগতে শিকা ন চ' সেয়াই তো এই গোটেই মানুহখিনিৰ মাজতে শিকি পেলাই আগুৱাই গলো কান্দিছো বহুত কান্দিলো গালিও খাইছো ভুলো কৰিছো সেইবিলাকতো চবৰে লাইফতে থাকেই চাগে তো মোৰো হৈছে নোহোৱা নহয় কিন্তু এতিয়া সেই গালিখিনিয়ে চাগে সেই শিক্ষাখিনিয়ে চাগে এতিয়া কামত দিছে সেইকাৰণে আপোনালোকে সকলোৱে চিৰিয়েল কেইখন চাইও ভাল পাইছে তো সেয়াই আৰু বহুত কেইখন চিৰিয়েল কৰিলে নহয় আপুনি মই ফাৰ্ষ্ট অকলে কৰা মানে এনেতো এচিষ্টেণ্ট ডাইৰেক্টৰ হিচাপে বহুত কৰিলো তাৰপিছতে মই প্ৰথম আলপনা বুলি এখন চিৰিয়েল কৰিলো অকলে এখন শ্যামন্তিকা বা তেচিন বাহত বহুত আছিলে দে ৰেবা বাহত হীৰা বা এনেকে বহুত আছিল তাৰপিছতে কৰিলো অৱতাৰ বুলি এখন চিৰিয়েল আলিস্মিতাহত আছিলে তাৰপিছতে কৰিলো পাৰিজাতখন পাৰিজাত লাষ্ট ইয়াৰ চাইছে চাগে আপোনালোকে তাৰপিছত এতিয়া চলি আছে গুণগুণ এইকেইখন 4খন মই অকলে কৰা আৰু কিমান কষ্ট হয় চাগে ন তাকে অকলে ছোৱালী বুলি নহয় প্ৰত্যেকজন পৰিচালকৰে কষ্ট হয় কিন্তু তথাপিতো কৰবাত নহয় এগৰাকী মহিলা বা এগৰাকী ছোৱালীৰ চাগে বেছি কষ্ট হয় নেকি কষ্টটো ফিল নকৰো এটা কাৰণে কাৰণ প্ৰথম কথা হ'ল যে ঘৰৰ পৰা টিফিন দি পঠাই দিয়া মানুহ এগৰাকী আছে প্ৰথম সেইটো মানে সেই প্ৰেছাৰটো নাপাওঁ মাৰ কাৰণে আৰু অনা নিয়া কৰিবলৈ এনি টাইম মোৰ দেউতা থাকে চ' সেই প্ৰেছাৰটো দেউতাৰ কাৰণে মই মানে ফিল কৰা নাই আৰু শ্বুটিং স্পটত কি হয় ফূৰ্তি ফাৰ্তাৰে কামখিনি যিহেতু মই কৰিব বিচাৰো আৰু তাতে মানে এনি হাও এই এনভাইৰনমেণ্টটো চিঞৰ বাখৰো হয় নো ডাউট বাট মানে ভালকে ৰাখিব বিচাৰো চ' সেই মানে ইমান এটা ফিল নকৰো কেতিয়াবা হয় এই বছৰ অকমান হৈছে যে গৰমটো এই বছৰ অলপ বহুত বেছি আৰু এই বছৰ যিখন চিৰিয়েল কৰি আছো একদমে আউটডোৰ সদায় আউটডোৰ সেইটোত অকনমান ৰ'দটোৱে গৰমটোৱে অকমান দিগদাৰ নিদিয়া নহয় মোক বুলিয়ে নহয় গোটেই ষ্টাফটোকে আৰু তাৰ কাৰণেও যিখিনি প্ৰিকুৱেশ্যন পাৰো কৰি থাকো বাট সেই কষ্টটো হয় কিন্তু আকৌ ৰাতি ঘৰলৈ আহি বাকীখিনিয়ে যেনেকে কৈ এতিয়া ভাত বনাব লাগিব কিবা কৰিবলৈ মোৰ সেইটো টেনশ্যন নাই কাৰণ ভাতটো ৰেডি হৈ থাকে সেইখিনি মা দেউতাৰ সহায় আৰু বাকীখিনি ইউনিটটো বহুত ছাপৰ্টিভ মোৰ এতিয়া যিজন মেকআপ আৰ্টিষ্ট হয় শ্যামল দা এই মানে গোটেইখিনি চাই দিয়ে আৰু চ' আমি লাগিও থাকো টকাটকিও লাগে চিঞৰ বাখৰ লাগে কিন্তু সেই ছাপৰ্টটো বহুত বেছি আৰু একদম আজি কিন্তু বিৰাট ধুনীয়া লাগিছে এই গেটআপটোত কাৰণ মই যিমান দেখিছো ফটোত বা ফেচবুকত বা লগো পাইছিলো মই ইমান মানে এনেকে খাজি খাজি নাথাকে মোক দেখিলে কোনোবাই কয় যে হেৰি তোমাক দেখিলে মানে ইমেজিনেশ্যনটো হাফ পেণ্টটোৱে টি চাৰ্টটোৱে তো আজি ইয়ালে আহিম বুলিয়ে বৰ সাজি ভাল লাগিছে চেণ্ডালো বৰ ধুনীয়া লাগিছে মাজে মাজে অকমান দিগদাৰ লাগে যে মানে বেছি হৈ গ'ল নেকি নাই আহিয়ে সুধিছে মোক বোলো অকমান বেছি হৈ গ'ল মানে বিৰাট ধুনীয়া লাগিছে ষ্টাইল কৰিব অকমান ভাল লাগিছে আৰু ছোৱালীজনী ইমান মৰম লগা ছোৱালী আৰু ভাল লাগিছে হেৰি এতিয়া সুধিছো আপোনাৰ ডিৰেকশ্যনৰ কথা পাতিলা আৰু আমি আৰু পাতিম আপুনিতো মই জনাত কিবা পইচা অহা বুলি কিবা মেজিক চেজিক কৰে বোলে আজিকালি মানুহৰতো পইচা পাতি বহুত টান হৈ গৈছে কওকচোন কথাটো মেজিক নকৰো মেজিক কৰে বুলি ক'লে অকমান আকৌ বেলেগ চাইডে গুচি যায় আজিকালি মানুহখিনি নাই মানুহখিনি আকৌ বেলেগ চাইডে গুচি যায় চ' মই বেচিকেলি শিকিছিলো মই ৰিকি শিকিছিলো তাৰপিছতে মই বহুত তেনেকে টেৰ' কাৰ্ড তাৰপিছতে নিউমৰলজি পাষ্টু এনেকে বহুতখিনি এক্সেছ বাৰ্ছ বুলি কয় ফিউচাৰ কৰিব পাৰে নে মানুহৰ ফিউচাৰটো মই বনাই দিব পাৰো সহায় কৰিব পাৰো ফিউচাৰটো কোনেও কাৰো কৰিব নোৱাৰে তাকে কাৰণ আমাৰ ভাগ্যখন লিখাই নাই মানে আমাৰ ভুলকে কোৱা যায় যে ভগৱানে মোৰ ভাগ্যখন এনেকে লিখি পঠালে একচুৱেলি ভাগ্যখন আমি নিজেই লিখিব লাগিব চ' মই সেই
পাথটো দেখাই দিওঁ যে যদি কাৰোবাৰ টকা পইচাৰ প্ৰব্লেম হৈ আছে, কাৰোবাৰ যদি ৰিলেশ্যনশ্বিপৰ প্ৰব্লেম হৈ আছে, কোনোবাই যদি জব ট্ৰাই কৰি আছে হোৱা নাই, ক্ৰেক কৰিব পৰা নাই বা কিবা কামত আজিকালি বেচিকেলি কি হয় কাম কৰিবলৈ গৈ পেলাই ব্লকেজেছ ফেচ কৰে। চ' সেই সময়খিনিত আপোনালোকে কেনেকে নিজৰ মাইণ্ডটো কণ্ট্ৰল কৰি কেনেকে সেই প্ৰচেছটোত নিজৰ ব্লকেজবিলাক নিজেই আঁতৰাব। মানে মানুহে বেচিকেলি কোৱা যায় যে মোৰ গ্ৰহ বেয়া, মোৰ এইটোৰ কাৰণে হ'ল, মোৰ এই কৰ্মা কিবা আছিলে। মই কৰ্মা নাই বুলি নকওঁ, ডেফিনেটলি কৰ্মা আছে, কিন্তু আমাৰ হাতত গোটেই অস্ত্ৰটো আমাৰ হাততে আছে আমি অভাৰকাম কৰিবলৈ। আৰু যিসকল মানুহে কয় যে মোৰ পইচা প্ৰব্লেম হৈ আছে, প্ৰব্লেম আছে, তুমি যদি এনি টাইম তোমাৰ পইচা নাই কৈ থাকা, প্ৰব্লেম কৈ থাকা, বা মোৰ ৰিলেশ্যনশ্বিপটো ভালকে নচলে কৈ থাকা, ক'ৰ পৰা ভাল হ'ব? এনি টাইম যদি আমি মাইনাছত থাকো সি প্লাছ হোৱাৰ চান্সে নাই। চ' সেইটোৱে আৰু ঘটনাটো। তো সেই তেনেকে মই মাইণ্ড পাৱাৰ, সেইটোৱে হয় কথাটো। তো সেইটোৱে আৰু মাইণ্ড পাৱাৰ বেচিকেলি মই এতিয়া মই মোৰ ক্লাইণ্টৰ লগত মাইণ্ড পাৱাৰ থ্ৰু দি মানে ইমান ইজি জানা, মানে ক'বলৈ বা বিশ্বাস নকৰা, মই কিবা আঙুঠি দিওঁ না মই কিবা ব্ৰেচলেট দিওঁ, মই একোৱেই নিদিওঁ, মই জাষ্ট কেইটামান কাম কৰিব দিওঁ, সৰু সৰু কাম। ৰাতি বেচিকেলি তোমাৰ কামটো হ'ল যে ৰাতি শোৱাৰ সময়ত এটা অডিঅ' শুনিব দিওঁ, এনাফ। এটা ভাবা যে এটা জাষ্ট অডিঅ' শুনি যদি তোমাৰ লাইফটোত চেঞ্জ আহে, তেনেহ'লে তুমি মানে কিমান মানে এই অবষ্টেকলছ বিলাক যিবিলাক আছে আৰু চ' তাৰ পৰা তুমি নিজে ওলাব পাৰিবা। সেইটোৱে। যদি কাৰোবাৰ কিবা তেনেকা প্ৰব্লেম হৈছে, মই তলত নাম্বাৰটো দিব পাৰিম নে? দি দিম, মন্দিৰা বা কণ্টেক্ট কৰিব দেই, একদম কণ্টেক্ট কৰিব। মই জানোৱে চব বেছিভাগৰ এইটো প্ৰব্লেম আছে, হয় নাই? আৰু প্ৰেমৰ ক্ষেত্ৰত যদি কাৰোবাৰ কিবা কোনোবা পতাব বিচাৰে কোনোবাক, তেতিয়াহ'লে ডেফিনেটলি পতাব বিচাৰে মানে কি, ডেফিনেটলি যদি আপুনি কাৰোবাক নিজৰ এট্ৰেকশ্যন হয়, কেতিয়াবা কোনোবা ছোৱালী হয়, কেতিয়াবা কোনোবা ছোৱালী মোৰ ভাল লাগে, তাইক কেনেকে মই মোৰ ফালে এট্ৰেক্ট কৰিম, তো য়েছ আপুনি প্ৰথম এট্ৰেক্টিভ হ'ব লাগিব। যদি মই শ্বুটিঙত যেনেকে থাকো তেনেকে যদি মই গুচি আহিলো হয়, তুমি কেতিয়াও এনেকুৱা এটা আহি যায় ন, নৰ্মেল ফিল এটা আহি যায়। আজি মই অকমান সাজি কাচি অহাৰ কাৰণে তোমাৰ এক্সপ্ৰেছনটোৱে চেঞ্জ হৈ গ'ল ন, সেইটোৱে। তো আমি নিজক যিমান ভাল পাম, আমি নিজক যেতিয়া মেগনেটিক কৰিব পাৰিম, আমি কাৰো পিছত দৌৰিবই নালাগে। মই ক'বই নালাগে মোক তাইক ভাল লাগে, তেওঁ মোৰ ওচৰলৈ আহক, তেওঁ নিজে নিজে কাষ চাপি আহিব। মই বেচিকেলি সেইটোৱে কৰোঁ যে মানুহ যিজন ক্লাইণ্ট মোৰ ওচৰত আহে, পইচা ক্ষেত্ৰতে হওক, ৰিলেশ্যনশ্বিপৰ ক্ষেত্ৰতে হওক, তেওঁক এনেকুৱা ধৰণে মেগনেটাইজ কৰাই দিওঁ তেওঁ নিজে চব এট্ৰেক্ট কৰিব পাৰে। তো সেইটোৱে মোৰ পদ্ধতিটো, সেইটোৱে। কেতিয়াৰ পৰা কৰি আছে আপুনি? 2018ত মই ষ্টাৰ্ট কৰিছিলো ৰেকি শিকিবলৈ। তাৰপিছত এটা এটাকে মই শিকিলো, 19-20 শিকিও আছো, এট দ্য ছেইম টাইম মানুহখিনিকো সহায় কৰিও আছো। এতিয়া সেই হৈছে এটা ডাঙৰ ফেমিলি হৈ গৈছে, মোৰ মা দেউতাৰ লগতে এটা এক্সটেণ্ডেড ফেমিলি। চ' সেই ফেমিলিখিনি যাৰ যেতিয়া বাৰ্থডে থাকে, যাৰ যেতিয়া মানে কিবা থাকে, তো সেইখিনি সময়ত আমি এটা মানে গ্ৰুপ এটা হৈ গৈছে আৰু এতিয়া। তো তেওঁলোকক যিমান পাৰো সহায় কৰি শিকিছিলে আপুনি? মই তনুজা চেতিয়া বা গুৱাহাটীতে মই তনুজা বাৰ ওচৰত শিকিলো। তাৰপিছতে মই প্ৰাণিক হিলিং ইনষ্টিটিউট এটা আছে, তাতে মোক লৈ গ'ল তনুজা বাই, কিন্তু মোক গোটেই ৰাস্তাটো দেখালে দেই। তো তেওঁ লৈ গ'ল। তাৰপিছতে এক্সেছ বাৰ্ছ মই তেওঁৰ পৰা প্ৰথম ললো। তাৰপিছত বম্বেৰ পৰা আমাৰ আশিষ নাৰায়ণকাৰ বুলি এজন আহিলে, তেওঁৰ পৰা শিকিলো। তাৰপিছতে সেই তেনেকে মই সাহিল ছাৰ বুলি মই অনলাইন শিকিছো কেইটামান। যে কৰোণা টাইমটো যেতিয়া আহিলে, কৰোণাত মই সেই নিউমলজি শিকিলো। তাৰপিছতে জয়ৰাজ বুলি মোৰ ফ্ৰেণ্ড হয়, মোৰ ভাইটিও হয়, তাৰ পৰা মই টেৰ কাৰ্ড শিকিলো। কৰোণা টাইমখিনি ফুল্লি ইউটিলাইজ কৰিছো, ফুল্লি ইউটিলাইজ মানে কৰোণাত কামো কৰিছো, শ্বুটিঙৰ কামো কৰিব লগা হৈছে, আৰু এট দ্য ছেইম টাইম এয়া কাম কৰি পেলাই মানে ফুল্লি ইউটিলাইজ কৰিছো। তাৰপিছতে মাইণ্ডৰ যিটো মই এতিয়া বেচিকেলি কৰো, সেয়া মনিকা গৰ্গ বুলি মই অনলাইন তেওঁৰ পৰা শিকিছিলো। তাৰপিছত বেচিকেলি মই কিছুমান বস্তু আকৌ শিকাবলৈ ষ্টাৰ্ট কৰিলো, যেতিয়া এইটো কওঁ আৰু মাইণ্ড পাৱাৰটো, সেইটো মই তেওঁৰ পৰা শিকিছো। আৰু আপুনি বেলেগক শিকাই নে? এতিয়া বহুতো সুধিব পাৰে। মই চাৰ্টিফাইড কোৰ্চ একো নকৰাও দেই, বাট য়েছ মই যিখিনি সমস্যা থাকে সেয়া চল্ভ কৰাও, কাউন্সেলিং কৰাও। মই কিছুমান ক্লাছেছ দিওঁ, যেনেকে ধৰক মোৰ এমহীয়া বা 15 ডেজৰ মানি ক্লাছ থাকে, ৰিলেশ্যনশ্বিপৰ ক্লাছ থাকে, এঞ্জেল হিলিঙৰ ক্লাছ কৰোঁ আমি। তো তেনেকে মোৰ বেলেগ বেলেগ ক্লাছেছ কিছুমান হৈ থাকে। অনলাইন অফলাইন সেইটো চাই লওঁ। যদি বোলে মানুহখিনিয়ে কৈছে যে আমি বোলে চব ওচৰ গুৱাহাটীতে হৈ গ'ল, তেতিয়া আমি অফলাইন ক্লাছ এটা কৰাওঁ। আৰু যদি বোলে দূৰৰ মানুহ আছে,
তেতিয়া অনলাইন ক্লাছ কেনে কি মিলে আপোনাৰ শুটিং থাকে মিলাই আছে নাজানো আৰু ইউনিভাৰ্ছৰ লগতে কানেকশ্যন কৰি থাকো তো ইউনিভাৰ্ছে সব নাজানো কেনেকে মিলাই দিছে সব মিলাই দিছে মানে এতিয়া সেইটোৱে আচলতে কেনেকে মিলে ইমান ব্যস্ত ইমান ভাল ভাল চিৰিয়েল কৰি কাৰণ ৰেগুলাৰ কাম কৰা মানে খুব বিজি চিডুল সবেই জানে ৰাতিপুৱা 8টা পৰা ৰাতি 8টা 9টা আজিতো ধৰক মানে এনেকে কেতিয়াবা ৰাতিপুৱালৈকেও চলি থাকে সো সেই নাজানো আৰু কেনেকে মিলি যায় আৰু এতিয়া মিলি গৈছে ময়ো মিলাই আছো মানে মই এতিয়া একো নুসুধো বা কেনেকে হ'ব বুলি নাভাবো কিবা এটা কৰি লৈ যোৱা আৰু এনেকে কওঁ আৰু নিজে নিজে গৈ থাকে আচৰিত দেই ভাবিলে এতিয়া কিবা এক্সপিৰিয়েন্স শ্বেয়াৰ কৰিব যে আপোনাৰ তাত বহুত প্ৰব্লেম লৈ আহিছে পিছত সলভ হ'ল বহুত ভাল পাইছে এনেকা কাৰবাৰ এতিয়া ধৰক টকা পইচাৰে বেছিভাগ ক্লাইণ্ট টকা পইচাৰে আহে তো ষ্টৰি কওকচোন অকমান ষ্টৰি বুলি ক'ব তেওঁলোকে ক'লে বেছি ভাল লাগে তেওঁলোকে ক'লে বেছি ভাল লাগে শুনি পেলাই বাট যি হওক টকা পইচাৰ কাৰণে আহে কিছুমান একদম মানে সুইচাইডেল এটেম্প হৈ থাকে মানে কাম নাই বেচিকেলি হৈছিলে কৰোণা টাইমত যেতিয়া কাম একদম নাইকিয়া হৈ গৈছিলে তেতিয়া বহুত কেইজন আহি পালে তাৰপিছত ধৰক তেওঁলোকে কাম পালে কোনোবাই চিৰিয়েল কৰা মানুহৰ ভিতৰত চিৰিয়েল পালে 2-3খনকে চিৰিয়েল তাৰপিছতে কাবাৰ বিজনেছ বন্ধ হৈ আছিলে তেওঁলোকে বিজনেছ ষ্টাৰ্ট হ'ল গভৰ্ণমেণ্ট জব পোৱা নাছিলে বহুত দিনৰ পৰা এটেম্প কৰি 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 গভৰ্ণমেণ্ট জব পালে সো সেই তেনেকুৱা থাকে ৰিলেশ্যনশ্বিপৰ ক্ষেত্ৰতো কেতিয়াবা হাজবেণ্ড ৱাইফৰ বা শাহু বেচিকেলি শাহু বোৱাৰী এটা চলি থাকে সো সেই শাহু বোৱাৰী ৰিলেশ্যনশ্বিপ ভাল হৈছে তো তেনেকে থাকে বা প্ৰেগনেণ্ট প্ৰেগনেঞ্চিৰ কাৰণে বহুতে কনচিভ কৰিবৰ কাৰণে ট্ৰাই কৰি থাকে সো হোৱা নাই সৰু কিবা এটা চেণ্টাৰ নাই সেইটো নাম নলওঁ নকৰো বাৰু সেইটো নাম নলওঁ বাট হেল্প কৰি আছো মানুহখিনিক যিমান পাৰো হেল্প কৰি আছো যদি মোৰ এটা ৱৰ্ডৰ তেওঁলোকে ইউজ কৰি থাকিলে যদি কোনোবাই কনচিভ কৰিছে তাতকে আৰু কি ক'ম আৰু সেইটো এটা ব্লেছিংছ মোৰ কাৰণে তো তেনেকে কনচিভো কৰিছে 2-3 গৰাকী তেনেকে কনচিভ হৈছে কাবাৰ কেতিয়াবা ধৰা এই ঘৰটোৱে তুমি বেচিব বিচাৰি আছা ক্লাইণ্ট আহে বা পছন্দ নহয় বা কিবা তেতিয়া তেনেকেও বেচিব পাৰিছে যিকোনো প্ৰব্লেম এভৰিথিং তো সেই তেনেকুৱা কোনোবাই মাটি ঘৰ ল'ব বিচাৰি আছিলে তো সেয়া আৰু বেচিকেলি যেতিয়া মই এঞ্জেলৰ লগত কানেক্ট কৰো এঞ্জেল এনেকুৱা মানে ভগৱান যিহেতু ডাইৰেক্ট আহিব নোৱাৰে এঞ্জেলৰ ৰূপত আমাৰ ওচৰলৈ আহে তো সেই ভগৱানে মানে এঞ্জেলে তোমাৰ মানে ঘপককে কিছুমান বস্তুৰ পৰা মানে বচাই লৈ যায় এই ধৰা এতিয়া কথা এটা ক'লো একদম মোৰ লাইফত মই মোৰটোকে কওঁ এতিয়া বৰষুণৰ ছিজন হয় বহুত বৰষুণ দি থাকে তো মই ৰাতিপুৱা কওঁ যে মোৰ ৰাতিপুৱাৰ পৰা মোৰ ছানডাউনলৈকে যদি শ্বুটিং আছে যে মোৰ 6টালৈকে শ্বুটিং আছে প্লিজ তুমি 6টালৈকে বৰষুণ নিদিবা আৰু তেনেকে বহুত কেবাৰ সেইখিনি সময়লৈকে শ্বুটিঙৰ জাষ্ট পেকআপ তাৰপিছতে আকৌ বৰষুণ আহে মই কাকো নকওঁ দে আজি এতিয়া ভিডিঅ'টো তুমি সুধিছা কাৰণে ক'লো মই জাষ্ট মানে মই নকওঁ যে মই কিবা কৰিছো মোৰ তাত কিবা বেলেগ পাৱাৰ আছে মই সেইবোৰ ক'ব নাজানো মই জাষ্ট কানেক্ট কৰো যে প্লিজ ভগৱান আজি এইখিনি সময়লৈকে তুমি বৰষুণটো নিদিবা মই শ্বুটিংটো কৰি লওঁ তাৰপিছত তুমি যি কৰিবা আৰু ৰাতি যি কৰা কৰিবা চ' তেনেকে মোৰ শ্বুটিংটো হৈ যায় সৰু সৰু নিজৰ বেনিফিট কিছুমান আমি কিয় কৰি নলওঁ এতিয়া ইমান ট্ৰেফিক এতিয়া ৰেঙনিৰ পিছত বাকীবিলাকে আৰু আপোনাৰ তাত যাব গ'লে তুমি কৰা আমাৰ শ্বুটিঙত কিয় বৰষুণ দিব দিয়া তুমি তোমাৰ শ্বুটিংটো বন্ধ কৰা নাই সেইবোৰ একো নাই চবেই কৰিব পাৰে শিকিলে চবেই পাৰিব কোনো ডাঙৰ মানে ইনষ্টিটিউটৰ পৰা পাছ কৰা বুলি নহয় এইটো কিছুমান আমি কানেকশ্যন ফৰ্ম কৰাই দিওঁ বিশ্বাস বেচিকেলি বিশ্বাস আৰু সেই আৰু শব্দ কিছুমান থাকে তাৰপিছতে কিছুমান মাইণ্ডৰ থটছ কিছুমান বেচিকেলি মাইণ্ডটোৱে বেচিকেলি আমাৰ গোটেই লাইফটো চলাই আছে আমাৰ এই চিন্তাবোৰ যিটো আমি কৰোঁ সেইবোৰে আমাৰ যদি তুমি যদি ভাবা যে মোৰ আজি লাইফত কিবা এটা প্ৰব্লেম হৈছে অকণমান যদি ফ্লেশ্ববেকত গৈছো সেই প্ৰব্লেমটোৰ বিষয়ে আগত অকণমান হ'লেও কিবা এটা হৈ উঠিছেহে তাৰে মানে ৰিজাল্টটো আমি প্ৰেজেণ্টত পাওঁ সেইকাৰণে যদি মই মোৰ প্ৰেজেণ্টটো ধুনীয়াকে ৰাখোঁ মোৰ ফিউচাৰটো ধুনীয়া হ'বই সেইটোৱে আৰু মাইণ্ড পাৱাৰটোৰ বিষয়ে আৰু অলপ কথা কওকচোন মাইণ্ড পাৱাৰটো কি হয় চাওক এতিয়া যদি কাবাৰ এটকাও নাই মানে ঘৰত ধৰক চাউল নাই কেনেকে ভাবিব যে মই ক'ম যে ঠিক আছে আপুনি ধুনীয়াকে ৰেষ্টুৰেণ্টত ভাত খাই আছো বুলি ভাবকচোন মই তেনেকে আৰম্ভ কৰিম ধৰক মানুহগৰাকীয়ে কেনেকে ভাবিব চ' সেই মই কিছুমান অডিঅ' দি দিওঁ যাতে আপুনি একো ভাবিব নালাগে আপুনি অডিঅ'টো শুনক মাইণ্ডটো কি হয় আমি ইউজ নকৰোঁ আমি কি কওঁ ভগৱানে যেতিয়া আমাক পৃথিৱীখনত পঠাইছে আমাক খেলিবলৈ পঠাইছে সঁচা কথাটো যদি কওঁ আমাক এনজয় কৰিবলৈ পঠাইছে কিন্তু আমি হিউমেন বিং বিলাকে কি কৰোঁ আমি কষ্ট কৰিব যাওঁ আমি ইটোও মাথা মাৰোঁ সিটোও মাথা মাৰোঁ আমি জাষ্ট কুললি খেলিব লাগে আৰু ইনষ্ট্ৰাক্ট কৰিব লাগে মাইণ্ডটোক যে তুমি এইটো কাম কৰি দিয়া সেইটোৱে আমি নকৰোঁ
আৰু সেইটো কৰিবলৈকে শিকাও সেইটো যেতিয়া আপুনি নিজৰ মাইণ্ডটোক ইনষ্ট্ৰাক্ট কৰিব পৰা হৈ যাব অট'মেটিকেলি দেখিব যে আপুনি এনজয় কৰিব পাৰিব আৰু কামখিনি মাইণ্ডে কৰিব কামটো আমি একো নকৰো আমি জাস্ট হাতে কামেহে কৰিব পাৰো যেটো আমাৰ মেনিফেষ্টেচন যে মোক এই বস্তুটো লাগে মোক এইখন কাম লাগে এই ঘৰটো মোক কিনিব লাগে সেইটো কিন্তু আমাৰ মাইণ্ডে কৰিব সাবকনশিয়াছ মাইণ্ড বুলি যেটো মাইণ্ড আছে সেই মাইণ্ডত যেতিয়ালৈকে বস্তুটো গৈ নাপায় সেই কেতিয়াও মেনিফেষ্ট নহয় সো সেই বস্তুটোৱে শিকাও কেনেকে আপোনাৰ মাইণ্ডটোক আপুনি মানে থটটো দি পেলাই আপোনাৰ উইশটো আপুনি মাইণ্ডলৈ নি পেলাই কেনেকে মেনিফেষ্টেচন কৰিব পাৰে আৰু এটা ফুললি সাইন্টিফিক দে বহুতে ভাবে মন্দিৰাই ব্ল্যাক মেজিক কৰে কিবা কৰে বহুতে ভাবে বহুতে হাজাৰটা মানে কথা কৈ থাকে বহুত শুনিছো মানে কেতিয়াবা অকলে অকলে দুখ লাগে যে নাজানো সঁচাকে নাজানো মই নাজানো মানুহে বুজি নাপাইছে একচুয়ালি বুজি নাপায় আৰু মই ভাবো যে মই যদি তোমাৰ আজি প্ৰফেশনটো নাজানো মই কমেন্টে দিব নালাগে until and unless মই তোমাৰ বিষয়ে যদি বা এই প্ৰফেশনটো বিষয়ে জানো তেতিয়া মই কমেন্ট দিয়াটো ভাল বাট একোৱে বুজি নাপায় ঘপককে কৈ দিয়ে ব্ল্যাক মেজিক কৰে হেয়া কিবা কিবি কৰি দিয়ে হেয়া হৈ যায় কোপা কৰিম ইমান ইজি হলেতো মানে আজি কথাই নাছিলে মানে কথা এটা কলো মানে ইমান ৰিচ মানুহ আছে হেয়া মানুহৰ লগত কৰিলে কোনে এইবিলাক কৰি থাকিলে হয় আৰু মানে কি কম আৰু কেতিয়াবা দুখ লাগে নিজৰে যে ইমান ভালকে কৰি থাকো মানুহক ইমান হেল্প কৰো বাট নাজানা মানুহখিনি মানে ঘপককে কিবা এটা কমেন্ট এটা পাছ কৰি দিয়ে এই টাইপৰ এখন আছে তাই হাতত এইবিলাক আছে যাদু মন্ত্ৰ কৰি দিব হৈ যাব তাই সেই টাইপ আৰু তাৰপিছতে দুখ লাগে বেয়া লাগে বাট ভাবো বাদ দে নাজানে কাৰণে কৈ আছে সো লেট গো কৰি দিও যিমান পাৰো লেট গো কৰি থাকো ইগনৰে কৰি থাকো আজিকালি যিমান পাৰো বাট যিখিনি মানুহে সহায় পাইছে তেওঁলোকতো মোৰ লগত আছে সো সেই কাৰণে ওকে আৰু মানে ভালখিনি মনত ৰাখিবলৈ বেয়া ৰাখিলে কি হ'ব কাৰণ যেতিয়া প্ৰবলেম হ'ব তেতিয়া আপোনাক বিচাৰিব যোনে নহক বিচাৰিটো আহিবা তেতিয়া মই যিমান পাৰো সহায় কৰিম তেতিয়া মোৰো কোনো এটো গাটছ নাই যে মই তেতিয়া শুনাম আৰু তেতিয়া মই আৰু তেনেকুৱা হৈছেও বহুতে টেৰো কাৰ্ড বুক লৈ পেলাই বহুত কিবা কমেন্ট পাস কৰে বাট ওকে ফাইন আজি টেৰো কাৰ্ড পঢ়িব বিচাৰে কেতিয়াবা কিবা এটা হিলিং বিচাৰে সো সেই আৰু মানে কামবোৰক লৈ পেলাই অকন কেতিয়াবা কয় মেবি বেলেগেও প্ৰতিটো মানুহৰে চাগে বেকগ্ৰাউণ্ডত কোনোৱে আৰু মানে কমেন্ট পাস কৰা মানুহ থাকেই ভাল কাম এটা মানে হেতু নাই যে মানে একচেপ্ট কৰা কেপাসিটিটো নাথাকে যে মানুহৰ তো হেতু আজি হয় কিবা ক'ব লাগিব নহয় শান্তি নাপায় যে তো ইমান লাগি নাথাকো মানে কি হয় নতুন নতুন আৰু মানে ইমানো ৱৰ্ল্ডখন দেখা নাই ন ই হয় এতিয়া মোৰ কাৰণে একেবাৰে মানে মোৰ ঘৰ অফিচ মোৰ এই চেণ্টাৰ এই তিনটাই মোৰ পৃথিৱী সো কেতিয়াবা অকণ দুখ লাগি যায় আৰু কিন্তু ঘৰতে শিকাই নে মোৰ চেণ্টাৰ ঘৰতে আছে আৰু অনলাইন বেছিকে হয়তো ফোনতে কেনেকে যোগাযোগ কৰে মানুহে আপোনাক এনে ফোন নম্বৰটোতে মোৰ হেৰি হয় মই তাতে কন্টেক্ট কৰোৱে আৰু তাৰপা যদি কোনোবা ঘৰলৈ আহিব বিচাৰে এড্ৰেছটো দি দিও মইতো জুৰুডতে থাকো আৰু কেতিয়াবা যেতিয়া বাহিৰৰ মানুহ হয় বা তেওঁলোকৰ কি হয় আজিকালি আহোতে যাওঁতে যিখিনি টাইম যায় তাতকে বেটাৰ ফোনতে হৈ যায় আৰু যেতিয়া মোৰ গ্ৰুপ সেশনছ বিলাক হয় হেতু অনলাইন মোৰ সানডে ফ্ৰী সেশনছও থাকে যিসকলে ধৰ বুজি নাপায় যে কিনো বস্তুটো যেতিয়া মই কওঁ যে আপোনালোকে ফ্ৰী সেশন জয়েন কৰক যেতিয়া বুজি পাব যদি ইন্টাৰেষ্ট ফিল হয় তেতিয়া আপোনালোকে পেইড সেশনছ বিলাক কৰক আৰু মন্দিৰা ফ্ৰী সেশনছটো মই আগতে কৰিব দিও আৰু মোৰ ইউটিউব চেনেল এটা আছে তাত মই যিমান পাৰো ৰিচুৱেলছ বোৰ দি থাকো একদম সিম্পল মন্দিৰা বৰকটকী বুলি আছে আৰু তাত মই যিমান পাৰো আৰু মোৰ ৰিচুৱেলছ বিলাক কৰিবলৈ আপুনি বাহিৰৰ পৰা একো বস্তু কিনিব নালাগে ঘৰৰ পাকঘৰত থকা যিখিনি আমাৰ ইনগ্ৰেডিয়েন্টছ আছে মানে আমাৰ পাকঘৰত ইউজ কৰা সেই বস্তুখিনিয়ে মোৰ গোটেই কাম হৈ যায় সো নেগেটিভিটি অতৰা পা পইচা আনাৰ পৰা এটা সৰু টিপছ কিবা দিয়ক আমাৰ দৰ্শক সৰু টিপছ কিবা এটা যে পইচা আহিব পৰা সৰু আৰু শেয়াৰ কৰি ফুটুককে মানুহে ভাল পাব বহুতে জানেও চাগে তো তাৰ মাজতে মই কওঁ যে বৃহস্পতিবাৰৰ বাহিৰে বাকি কেইদিন আপোনালোকে ঘৰটো নিমখেৰে ঘৰ মুচিব আৰু বহুতৰে ঘৰত বাস্তু দোষ থাকে আৰু সবেইটো এতিয়া আৰু ঘৰটো বনোৱাৰ পিছত ভাঙিব নোৱাৰে সো সিম্পলি আপোনালোকে নিজৰ ঘৰত নিমখ বাটি এটাতে নিমখ দি পেলাই মানে ধৰা এইটো তোমাৰ ড্ৰয়িং ৰুম ইয়াতে মই আহো বেলেগ মানুহ আহে সো তুমি ইয়াতে নিমখৰ বাটি এটা থৈ পেলাই থৈ দিবা এসপ্তাহৰ মূৰে তুমি সেইটো চেঞ্জ কৰি থাকিবা আৰু সেই নিমখখিনি ঘৰৰ যিটো পাকঘৰৰ যিটো বেচিন তাত নিদি পেলাই যিটো আমাৰ বাথৰুম তাত ফ্লাশ কৰি দিবা আৰু বাথৰুমটো যদি মই নিমখৰ বাটি এটা থৈ দিও মানে পইচা কি মানে পইচা বুলি নহয় প্ৰথম হল নেগেটিভিটি বিলাক আঁতৰিব যেটো যে মানুহ যে আহিলে আমি ফিল কৰো যে এই নজৰ লাগি গল নেকি বা ঘৰত যে বেমাৰ আজাৰৰ এইবিলাক হৈ থাকে তো তাৰ কাৰণে আপোনালোকে নিমখৰ বাটি এটা সকলোৱে নিজৰ ড্ৰয়িং ৰুম
তাৰপিছতে বেডৰুম কাজিয়া পেচাল হাজবেণ্ড ৱাইফৰ কাজিয়া পেচাল হৈ থাকে বা কিবা হৈ থাকে তো বিচনাখনৰ তলত যদি ৱাইফ গৰাকীয়ে লুকুৱাই পেলাইও থৈ দিয়ে দেখিব যে মানে স্মুথলি ধুনীয়াকে চলি আছে আৰু মই গোটেইকেইটাই কৈ দিওঁ ইজি আৰু বাথৰুমত থব যাতে কাৰণ বাথৰুমতে গোটেই নেগেটিভ হেৰি হয় ন চ' বাথৰুমত যদি থৈ দিয়ে বাস্তু দোষো যদি আছে মানে ভালৰ কাৰণে আৰু লগতে পইচাটো আহে মানুহৰ দেই মই যিমানখিনি মানুহ কৈছো পইচা চবেই আৰ্ণ কৰি আছে ৰাখিবহে নাজানে সেইটো চবতকে ডাঙৰ প্ৰব্লেম আছে যে মই পইচা আৰ্ণ কৰি আছো দেই কিন্তু মোৰ গৈ আছে চ' তাৰ কাৰণে একদম চিম্পল এটা কৈ দিওঁ যিটো লকাৰৰ যিটো মানে আপোনালোকে পইচা য'ত থয় বোলে মই এই বাকচটোত পইচা থওঁ সেই বাকচটোত এখন আইনা থৈ দিব ধৰক আপুনি মান্থত 10,000 টকা এটাই আৰ্ণ কৰিলে সেই 10,000ৰ খৰচা টৰচা কৰি পেলাই আপোনাৰ 2,000 টকা এটাতো সেই লকাৰটোত থব তাতে এখন সৰু আইনা আজিকালি যে আমাৰ ছোৱালীবিলাকে যে মুখ চাবলৈ যে আইনা লওঁ বা সৰু আইনা এখন তাত থৈ দিব আৰু তাৰপিছত চাবচোন সি ইনক্ৰিজ হোৱা ষ্টাৰ্ট কৰিব আপুনি ক'ব নোৱাৰাকে আপোনাৰ পইচা তাত মই নকওঁ ক'ব পৰা আহি পেলাই সোমাই নাযায় দেই আপোনাৰে আৰ্ণ পইচা আপুনি ঘটা পইচা বাট ই বাঢ়িব সো সেইটো আপোনালোকে বহুতৰ যাৰ সেভিং নহয় বা কিবা কয় তো সেই কামটো কৰি চাব পাৰে আৰু বেংকত যিবিলাকৰ থাকে বেংকৰ পৰা খৰচ হৈ থাকে সেইটো কি কৰিব মোৰে তেনেকুৱা হয় বেংকত পইচা সোমাব তাৰপিছত ক'ৰবাত যে গুগল পে দি পইচা গুগল পে হোৱাটো পৰা কিন্তু বহুত সুবিধা বেংকত আইনা থব বেংকত আইনা থব লাগিব একো নাই হেৰি কৰিব সেই একাউণ্টটো ক্লোজ কৰি থব মোৰো সেইটোৱে ইছ্যু হৈ আছে এতিয়া মই তাকে মাক কমা কি কৰা যায় না সেইটো বাৰু ভাবা নাই এতিয়ালৈকে ভাবিব লাগিব কিন্তু হেৰি য়েছ সেইটো যদি মই ভাবো মই ট্ৰাই কৰি চাওঁ এইটো আজি যিহেতু মোৰ মূৰলৈ আহিলে মোৰ এইমাত্ৰ কিবা এটা ক্লিকো কৰিলে মই তোমাক পিছত ফোনত হ'লেও জনাম মই এটা কাম কৰি চাব পাৰো বেংকটো একাউণ্টটো মানে কিবা এটা কৰি চাব পাৰো ভাবিছো মই কিবা এটা মইতো হলে মই তোমাৰ লগত শ্বেয়াৰ কৰিম তেতিয়া মই কৈ দিব পাৰিম মই শ্বেয়াৰ কৰিম 2-3 দিন ট্ৰাই কৰিলে গম পাই যাম কাৰণ গুগল পে পৰা মোৰো পইচা গৈ থাকে কথাটো সঁচা হয়নে নহয় কওকচোন আৰু এতিয়া গুগল পে ফোন পে হোৱাৰ পৰা 10 টকা লাগে 1 টকা লাগে তাতেই দি থাকো সেই গৈ থাকে মাথা বেয়া হৈ যায় কেতিয়াবা পইচাটো সোমালহে কোন গুগল পে দিওঁতে পইচা বেংক খালী হৈ যাব খুজে মই যিটো মানি সেশন কৰাও তাত একচুৱেলি মানিৰ লগত এটা ৰিলেশ্যনশ্বিপ ফৰ্ম কৰিব দিওঁ যেনেকে আমাৰ বয়ফ্ৰেণ্ড থাকে গাৰ্লফ্ৰেণ্ড থাকে আমিও ডেফিনেটলি তেওঁলোক আমাৰ হাতৰ পৰা গুচি যোৱাটো নিবিচাৰো তো তেওঁলোকৰ লগত আমি যেনেকুৱা এটা এটেচমেণ্ট ফৰ্ম কৰো মই মানিৰ লগত তেনেকুৱা এটেচমেণ্ট ফৰ্ম কৰাই দিওঁ আৰু সেই কামটো কৰাৰ পৰা চবতকে ভাল বেনিফিট কেইটা মই কৈ দিওঁ প্ৰথম কথা পইচা যোৱাৰ মানে ৱেজ বিলাক কমি আহে দেই মই নকওঁ যে গুগল পে খৰচ নহয় মোৰে হয় বাট ৰাস্তা কিছুমান অকণ কমি আহে ছেকেণ্ড হয় আপুনি গিফ্টছ পোৱা বা বেলেগে কিবা এটা অফাৰ দিয়া এইবোৰ ষ্টাৰ্ট হৈ যায় চ' তাৰ কাৰণে আমাৰ পইচাটো ধৰক 100 টকা যাব লগা আছিলে যদি 50 গ'ল আমি এতিয়া ৰাস্তা বজাৰলৈ গ'লে বাৰ্গেনিং কৰিব লাগে যিবিলাক বাৰু মলৰ কথা মই নকওঁ নৰ্মেলটো বাৰ্গেনিং কৰে চব্জি টব্জি পৰা আৰম্ভ কৰি চবতে চ' কি হয় মই এনেকুৱা কিছুমান টেকনিক শিকাই দিওঁ যেতিয়া মানুহখিনি বজাৰলৈ যায় ধৰক কথা এটা ক'লে আপুনি 5,000 টকা এটা লৈ পেলাই আপোনাৰ বজাৰলৈ গ'ল আপুনি দেখিব যে আপুনি উইদিন 2000 উইদিন কিবা এটা ভিতৰত আপোনাৰ গোটেই বাজেট কভাৰ আপ হৈ যায় তো সেই টেকনিক বিলাক শিকাই দিওঁ কাৰণ পইচাটোতো গলেহে আহিব সো সেইটো আমি যোৱাবই লাগিব তো লাইফটোতো আৰু বোলে এই সোফাখনতে বহি থাকো পইচা পাতি আহিলেও এটা খৰচ নকৰো এইটোতো নহয় ন সো সেই কম বাজেটত কেনেকে আপোনাৰ কামখিনি হ'ব মই সেই টেকনিকটো শিকাই দিওঁ এতিয়া সেই যোৱাটো অলপ কমি যায় মানে মেইনলি এট্ৰাকচনৰ কাম কৰে আপুনি এট্ৰাকচনৰ কামটো কৰে এট্ৰাকচন হলে কি হয় বস্তুবিলাক মোৰ ফালে বেছিকে ল অফ এট্ৰাকচন এইটো বেছিকে ফলো কৰো আৰু সেইটো দিয়ে চলি আছে এতিয়া বহুতখিনি কাম মোৰ বেসিক্যালি ক্লায়েন্টৰ কামখিনি কথা কৈছো দে এইটো প্ৰফেশনটো এখন বেলেগ হৈ যায় এই প্ৰফেশনটো এনেকে মানে ল অফ এট্ৰাকচন বেছিকে শিকাও আৰু মানুহে নিজক কেনেকে চেঞ্জ কৰিব লাগে মানে পাৰ্সোনালিটি ডেভেলপমেন্টৰ ক্ষেত্ৰতো কিবা কৰে নে কৰো মানে কি হয় চাও মেক্সিমাম মানুহখিনিয়ে কেতিয়া মোৰ লগত কনসাল্ট কৰে মন্দিৰা আৰু মোৰ শেষ হৈ গ'ল মোৰ মানুহজনে এৰি থৈ গ'ল মোৰ চাকৰি টাকৰি নাইকিয়া হ'ল মোক মানুহে একদম ভাল নাপোৱা হ'ল তেতিয়া কৰে মানে when you are in zero মানে আজি আপোনাৰ ফোনটো যেতিয়া আপুনি চাওক যেতিয়া 100% চাৰ্জ হৈ থাকে আপুনি ইউ ফ্ৰী ন তো যতে হবতে চাৰ্জ আছে বল এটা আহি যায় না কনফিডেন্ট সো সেই বস্তুটো আমাৰ নিজৰ গাটো হ'ব লাগিব মোৰ বডিৰ চাৰ্জটো যদি 100% আছে মই সব এট্ৰাক্ট কৰিব পাৰিম মই যেতিয়া জিৰোলে গুচি যাম কান্দি ইকাতি অৱস্থা নাই তেতিয়া আমি কনসাল্ট কৰিব যাম মোৰ লগতে হওক বা বেলেগৰ লগতে হওক আমি সেইখিনি সময়ত যাওঁ এতিয়া মেইন কথা হ'ল মাইকী মানুহখিনি ক্ষেত্ৰত আপুনি আপোনাৰ ঘৰটো বা আপুনি নিজেও হ'ব পাৰে
আলহী আহিলে খাচোন খা মাংস চাংস কিবা কিবি বনালে খাচোন খা হ'ব দে মই খাম দে মাইকী মানুহে কি কৰে ঘৰৰ লাষ্টত যিখিনি ৰৈ যায় সেইকণ খাই নে আপোনালোকৰ ঘৰতো চবে খায় আমাৰ মাহঁতৰ ক্ষেত্ৰত আমাহটো খায় বা ইভেন আমিও মই যদি এতিয়া মোক যদি বিলাব দিয়ে হ'ব দে মই মেনেজ কৰিম দে কিবা এটা আমি লাষ্টৰ কণ থৈ দিওঁ কিন্তু আমি কেতিয়াও এটা এক্সট্ৰাকে বাতি এটা বোলে এইখিনি মই খাম সেই কামটো আমি কেতিয়াও নকৰোঁ সেইটোৱে এটা ৰিজন এই যে আমি দি থাকোঁ দিওঁতে 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 নিজৰটোৱে গৈ থাকে চ' সেইকাৰণে আমাৰ বেচিকেলি মাইকী মানুহক আপুনি বেছিকে দেখিব কয়ে ন হাজবেণ্ডে এইটো নহ'ল হাজবেণ্ডে এইটো নকৰিলে বাচ্চা হোৱাৰ পিছত বাচ্চাকে দিলো টাইম শাহু শহুৰকে দিলো টাইম নিজকো দিয়কচোন টাইম নিজক টাইম দিয়াটো এইটো নহয় যে মই য়োগা কৰিব গ'লো জিম কৰিব গ'লো কিবা নিজক যে আমি আইনাখনৰ ওচৰত যেতিয়া ক্ৰীম পাউডাৰ বা কিবা কিবি লগাওঁ সেইখিনি সময়তো আমি নিজক চাব পাৰোঁ আমি নাচাওঁৱে ক্ৰীম কেনেকে লগাই জাষ্ট লগালে আৰু যাব লাগে আৰু সময় নাই এখন চাব সময় নাথাকে এনে দেখিলো আৰু নিজকে দুদিন ছানবাৰ্ণ হলে আমি কওঁ এই মোৰ ছানবাৰ্ণ হৈছে মোৰ হেৰি হৈছে সেইটোকে কওঁ বাট আমি নিজক সেই পেম্পাৰকণ ক'ত দিওঁ আজিকালি যদি আপুনি পেম্পাৰটো চাই চেল্ফ গিফ্ট আইফোন চেল্ফ গিফ্ট পেণ্ডেণ্ট সেইটো নহয় মোৰ বডিটোৰ লগত মই কানেক্ট হৈছো নাই আপুনি এটা কথা ভাবকচোন আপুনি জন্ম হোৱাৰ দিনা আৰু কোন জন্ম হৈছিলে কোনোবাইতো ভাবিব নে মই জন্ম হোৱাৰ দিনাতো ময়ে জন্ম হৈছো বাট মই জন্ম হোৱাৰ দিনা মোৰ চকু মোৰ হাৰ্ট মোৰ লাংছ এই প্ৰথম মাৰ গৰ্ভত অহা দিনাৰ পৰা এই গোটেই বডিটোৱে কাম কৰি আছে আমি জানো কেতিয়াবা নিজৰ বডিটোক হাই হেল্ল' কওঁ কেতিয়াও নকওঁ কিন্তু মোৰ যদি পাৰ্টনাৰজনে মোক এদিন দিনটোত ফোন নকৰিলে কিমান গালি দিওঁ তুমি মোক ফোন নকৰা তুমি মোক কথা নুশুনা তুমি মোক কথা নাভাবা নেমেলা অজস্ৰ ৰাইট বাট আমি আমাৰ বডিটোক হাই হেল্ল' বুলিও নকওঁ তাৰপিছতো কিন্তু হাৰ্টটো বিট হৈয়ে আছে ব্লাড চাৰ্কুলেট হৈয়ে আছে সি যদি কয় ঠেহ লাগি পেলাই আজি কথা নাপাতো বুলি তেতিয়াহ'লেতো আমি শেষেই আৰু একো লাভ নাই আৰু চ' আমি নিজক ভাল পাব লাগিব যেতিয়াৰ পৰা আমি নিজক ভাল পাব ল'ম তেতিয়াৰ পৰা আমি নিজে মেগনেটাইজ হ'ম এট্ৰেক্টিভ হ'ম পাৰ্চনেল ডেভেলপমেণ্ট হ'ব আৰু যি বিচাৰো লাইফত পাম কোনোবাই ক'ব পাৰে দেই বৰ বেছি চেলফিছ বৰ বেছি এটিটিউড ক'ব দিয়ক কাৰণ বেয়া যেতিয়া হ'ব কোনো নাহে নিজে ডিপ্ৰেশ্যনত যেতিয়া কোনোবা মানুহ ভোগে কোনো এখন হাত আহি নাযায় য়েছ এইটো কোৱা মানুহ বহুত আহে হ'ব ঠিক হৈ যাব মেডিচিন বা ঠিক হৈ মোৰো হৈছিলে এইবিলাক ঠিক হৈ যায় কিন্তু এই হাতখন আগুৱাই দিয়া মানুহ নাথাকে সেইখিনি সময়ত বাৰু যিমান পাৰো সহায় কৰোৱে কিন্তু সেই পৰ্যায়টোলৈ কিয় যায় সেই পৰ্যায়টোলৈ নোযোৱাকে আমি অকণমান নিজক সময় দিব লাগে নিজক সময় দিয়া মানে ৰিলছ বনোৱা বা নিজক সময় দিয়া মানে আইফোন কিনা নহয় দেই নিজক সময় দিয়া মানে নিজৰ বডিটো নিজৰ আঙুলিটো নিজৰ গোটেই বডিটো আৰু লগত আমি কথা পাতিব লাগে সেইটোৱে হ'ল মানে চেল্ফ লাভ মেইন চেল্ফ লাভটো সেইটোৱে হয় বাপৰে ইমান ধুনীয়া ধুনীয়া কথাবিলাক ক'ত শিকিছে এনেকে শিকি আছো ময়ো শিকি আছো শিকাই আছো আৰু কৈ থাকিলে দেখোন ওলাই থাকে গম নাপাওঁ কপৰা ওলাই কেনেকে ওলাই থাকে মেচিন আছে নেকি মই তেনেকে ভাবিছো ইমান ধুনীয়া আৰু মই যেতিয়া ক্লাছ কৰো মই অনলাইন মোক একদম মাজত ডিষ্ট্ৰেক্ট নকৰিবা মোক কি হয় মই নাজানো যেতিয়া ক্লাছ কৰি থাকো যদি মোক এনেকে ৰখাই দিলে নহয় মই কি কথা পাতি আছিলো মোৰ একদম ব্লেংক হৈ যাওঁ মই কওঁ যে মই যেতিয়া কম প্লিজ তোমালোকে কুৱেশ্যন লিখি ৰাখা মোক মাজত ডিষ্ট্ৰেক্ট নকৰিবা মই তাৰপিছত যদি মোক কৈ থাকে মোৰ একোৱে নোলায় মোৰ নাইকিয়া হৈ যায় মানে শেষ হৈ যায় কথা মানে বেলেগ টপিক ওলাব কিহত কথা পাতি আছিলো সেইটো মোৰ মনত নাথাকা হৈ যায় এতিয়ালৈকে কিমান মান মানুহক মানে আপুনি হেৰি কৰিলে শিকালে বা কিমান মানুহক আপুনি চালে এনেটো বহুত হৈছে বাট মোৰ যিটো গ্ৰুপ আছে গ্ৰুপটোত এতিয়ালৈকে around 150 প্লাছ হ'ল বহুত 150 প্লাছ আছে মানে সেইখিনি মানুহ মই আছে তাৰ বহুতখিনি গেদু কৰা নাই আৰু কিছুমানৰ লগত ধৰক ইমান এটা কানেকশ্যন ৰিলেশ্যনৰ এইটো মানে একদম ঘৰুৱা হৈ গৈছে আৰু চবে মানে ফোন চোন কৰি মেলি তো আমি কেতিয়াবা ডোনেশ্যন চবে নিজে চেৰিটি দিব যাওঁ তাৰপিছত কেতিয়াবা আমি কামাখ্যাত এই যোৱাবাৰ অম্বুবাচীত গৈছিলো পানী কল বিস্কিট এনেকে আমি চবেই মিলি জুলি দিলো সেই তেনেকে আৰু বছৰত এবাৰ লগ পাওঁ নৱেম্বৰত এবাৰ চবেই লগ পাওঁ ঠিক আছে আৰু আপুনি ফেচবুকত কি বুলি আছে মন্দিৰা বৰকটে কি বুলি আছে যদি কাৰোবাক মানে মই গম পাওঁ ভিডিঅ'টো চোৱাৰ পিছত হয়তো বহুতে বিচাৰিব যে পইচা লাগে বেলেগ নাই পইচা লাগে বেলেগ নাই তোমাক কণ্টেক্ট কৰিব বা পইচা অহা ৰাস্তা দি দিব আৰু এতিয়া আকৌ মই সুধিছো আপোনাক চিৰিয়েলখনৰ কথা আকৌ মই কৈছো বা আপোনাক কাম যিহেতু আপুনি এগৰাকী মানে প্ৰফেচনেল হিচাপে কাম কৰি আছে তাতে এজ এ ডিৰেক্টৰ তো ভৱিষ্যত পৰিকল্পনা কি ডিৰেক্টৰ হিচাপে নিজৰ কাম কিবা কৰিবৰ ইচ্ছা আৰু চিৰিয়েলখনৰ কথা আৰু গুণগুণক লৈ এতিয়া কিন্তু সঁচা কথা ক'বলৈ গ'লে মোৰ মেক্সিমাম টাইম মই গুণগুণক লৈ বিজি হৈ থকা হৈছো বা মূৰত সেইটোৱে বেছিকে চলি থাকে কাৰণ সেইখনক এতিয়ালৈকে যিহেতু টেলিকাষ্ট হোৱা নাই এডিটিং হৈ আছে মানে শ্বুটিং এডিটিং এইবোৰক লৈ ডাবিং এইবোৰক লৈ লাগি আছো
আৰু স্ক্ৰিপ্টৰ কাম থাকে এতিয়া আমাৰ মই এইখিনিতে কৈ দিওঁ আমাৰ স্ক্ৰিপ্ট লিখিছে জিতু চেতিয়া জিতু দা মানে আমাক স্ক্ৰিপ্টখিনি দি আছে মোৰ গোটেইখন চিৰিয়েল পিছে এতিয়ালৈকে জিতু দাই লিখি আছে জিতু দাই কিন্তু সব হিট চিৰিয়েল গোটেইখন কিন্তু হিট যে সুপাৰ ডুপাৰ হিট চিৰিয়েল কেইখন জিতু দাই দি আছে সো জিতু দাৰ নামটো ল'বই লাগিব ইয়াত কাৰণ গোটেই শেপটো তেওঁৱে দিছে বেবিটোক আমি লৈহে ফুৰিছো স্কুললৈ নিছো ঘৰলৈ নিছো এয়া হৈ আছে বাট গোটেই শেপটো তেওঁৱে দিছে আৰু এতিয়া পৰিকল্পনা বুলি গুণগুণখন ভাল হ'ব লাগে গুণগুণখন যিমান অডিয়েন্সৰ মাজত সোমোৱাই দিব পাৰিম বা যিমান অডিয়েন্সে আকোৱালি ল'ব সেইটোৱে বিচাৰি আছো আৰু নতুন কাম হিচাপে ডেফিনেটলি মন আছে চিনেমা মানে বেসিক্যালি আমি কেতিয়াবা মোৰ লগৰ দুটামান আমি কেতিয়াবা প্ল্যান কৰো যে আমি এনে শৰ্ট ফিল্ম এখন বনাও বলচোন কিবা কিবি আইডিয়া লৈ পেলাই কেতিয়াবা ভাবো মিলা নাই সময় সুবিধা গোটেই গিটাৰে হোৱা নাই বাট আমি ভাবো আৰু ভাবি পেলাই বোলে ফেষ্টিভেলছত দিম বা ক'ৰবাত তেনেকে দিম বুলি ভাবি আছো কিন্তু এতিয়া তেনেকে একো মই ষ্টেপ লোৱা নাই এতিয়া বেসিক্যালি গুণগুণতে মই সোমাই আছো মই বাহিৰা কাম বা এনেকুৱা একো কৰা নাই মোৰ নিমিলে গো বাহিৰা কামটো আচলতে ইমান ব্যস্ত মানুহ ক'ত মিলিব নহয় মানে মিলিব কিন্তু এতিয়া মানে অকমান এইখনতো লাগি থকাৰ কাৰণে চাগে মেবি মিলা নাই এতিয়া ঠিক আছে আৰু আপুনি সোশ্যাল মিডিয়াত এক্টিভ থাকে নে সোশ্যাল মিডিয়াত থাকো বাট ইমানো নহয় দে এনি টাইম বোলে আপডেট বা এনেকুৱা নহয় বা যিমান পাৰো সোশ্যাল মিডিয়াত থাকে মেছেজ বা কিবা আহিলে মেলিলে সেইখিনি মানে মোক কন্টেক্টত থাকো আৰু আপুনি সৰুতে যেতিয়া কলেজত মানে পঢ়ি আছিল তেতিয়া এনেকুৱা আছিল একদম ইমান নলেজ থকা ব্যক্তি আছিল কলেজত কেনেকুৱা আছিল ইমান মোৰ হেৰি নাছিলে দেই মই ইমান পঢ়ি ভাল পোৱা বিধৰ নাছিলো মানে ওকে পঢ়িব লাগে তো পঢ়ি আছো উপায়তো নাই পঢ়িবতো লাগিব সবতকে বেয়া পোৱা কামটো আছে পঢ়া কামটো তেতিয়াতো হে আৰু কোনেনো উলিয়ালে কি নকৰিলে কিয় নউলিয়ালে সবৰে কিয়নো পঢ়াটো উলিয়াব লাগে বেলেগ আৰু কাম চাম নাছিলে নেকি তো তেতিয়া পঢ়িব লাগেতো পঢ়িলো মেট্ৰিক দিবই লাগিব নিদিয়াকেতো নহব তাৰপিছত কমাৰ্চটো লোৱাৰ পিছত মই অকণমান এনেকুৱা হ'ল যে সামথিং মোৰ ভাল লাগা মই কমাৰ্চত যেতিয়া পঢ়িলো হাই সেকেন্ডাৰী যেতিয়া মই পঢ়া ষ্টাৰ্ট কৰিলো ভাল লাগা কাম এটা মই কৰিছো মানে ভাল লাগিছে পঢ়ি পেলাই তাৰপিছত তেনেকে বিকম গ'ল কলেজৰ সময়খিনি ধুনীয়াকে গ'ল আমি কমাৰ্চত পঢ়ি থকা সময়ত আকৌ কমাৰ্চ কলেজত গোল্ডেন জুবলিও আছিলে তো 2 বছৰ ধুনীয়াকে সেয়াও মানে স্পেন্ড কৰিলো তাৰপিছত আমি দিল্লী গৈছিলো নাচিবলৈ মই তাৰপিছত নাচিবলৈ গৈছিলো তেতিয়া দিল্লী তো সেই তেনেকুৱা স্মৃতি বহুত আছে পঢ়াক লৈ যে ইমান পঢ়াকো টাইপ নহয় কিন্তু এতিয়া মই পঢ়ো মানে কিতাপ লৈ বুলিয়ে নহয় কিতাপে হওক বা গুগলতে হওক এতিয়া মই পঢ়ো কেতিয়াবা মাহঁতে কয় এতিয়া বৰ পঢ়া হৈছে একেবাৰে এতিয়া নলেজ বৰ বাঢ়িছে জ্ঞান বৰ বাঢ়িছে এনেকে মাহঁতে ঘৰতে যি হওক ঘৰৰ মানুহখিনিয়েতো অকমান হেৰি কৰিবই সো সেইখিনি দিয়ে আৰু ঘৰৰ মানুহ যিমানে আগবাঢ়ি নাযায় ঘৰৰ মানে ঘৰকা মুৰ্গী ডাল বৰাবৰে হৈ থাকে আৰু দেউতা আকৌ কি হয় দেউতা যদি ক'বলৈ যায় বা কিবা এটা মোক নম্বৰ এটা দে কাৰণ মই চান্টিং কৰিবলৈ কাৰণে নম্বৰ বা এইবোৰ দি থাকো তো মোক এটা নম্বৰ দে কিহৰ কাৰণে লাগে তোমাৰ নম্বৰটো নহয় মানে আজি মই আমুকলৈ যাম মই এই কামকেইটা হ'ব এই নম্বৰটো মাতি থাকিব যোৱা হয় ন কাম তাৰপিছত কামটো হৈ যায় হয় কাম হ'বই because he switch on কাম কৰে তো সেই কামটো যত ব্লকেজ থাকে সেই কামটো অন কৰা কামটোৱে কৰে সো আমি সেই চান্টিংৰ কাৰণে সুইচ ওয়াৰ্ড বিলাক থাকে চান্টিংৰ কাৰণে কিছুমান নাম থাকে শব্দ থাকে সেই আৰু তেনেকে দেউতাই বৰ মানে দেউতা পুৰা বিশ্বাস মা লাগি দিয়ে মা এইবোৰত ইমান মাটি কৰি থকা বিলাক নহয় মই যেহেতু ক্যান্ডেলছ বনাও মই মোৰ ক্লায়েন্টক ক্যান্ডেলছ প্ৰভাইড কৰে ক্যান্ডেল আমাৰ মম যে নরমাল ক্যান্ডেলছ ক্যান্ডেল তাতে কিছুমান পইচা আহা কাৰণে কিছুমান ক্যান্ডেল থাকে ৰিলেশনশ্বিপৰ ক্যান্ডেল থাকে হেতু আপুনি নিজে বনায় সেয়া মই বনাও কাৰণ সেয়া আকৌ চাৰ্জ কৰা বহুতখিনি কাম থাকে সেইখিনি আকৌ বনোৱা দায়িত্বটো কিন্তু মায়ে বনাই দিয়ে মোক কাৰণ মই বনাবলৈ ইমানখিনি সময় নিমিলেতো মোক যি লাগে মই মাক ক'লে মায়ে আকৌ সেইখিনি ঘৰত বৰ ধুনীয়াকে বনাই দিয়ে তাৰপিছতে মই যিখিনি ক্লায়েন্টক মই জাৰ 3টা মান বনাম মানে টকা পইচাৰ কাৰণে এটা জাৰ প্ৰটেকচনৰ কাৰণে এটা জাৰ আৰু ৰিলেশনশ্বিপৰ কাৰণে এটা জাৰ বনাও কাৰণ বহুতে খোজে যে কিবা এটা দিবা নেকি তেতিয়া মই সেইকেইটা তেনেকে দিওঁ তো সেই জাৰ কেইটা পটলি কিছুমান মায়ে তেনেকে বনাই দিয়ে আৰু মায়ে সেই হেল্পখিনি কৰি দিয়ে যে মানে কামটো আগবঢ়াত বা নহলে যদি মই কিবা এটা মা এনেকে ক্লাছ এটা কৰো বুলি ভাবিছো কি কৰো কেনেকে কৰো সেইখিনিত মানে মায়ে সাপোৰ্টটো দিয়ে বা বলে এতিয়া পইচা যদি মই আৰ্ন কৰো লিখি থছুন কিমান এইটো মাহত কিমান কৰিছো লিখি থছুন মানে সেই বস্তুবিলাক মাহতে সেই সাপোৰ্টটো কৰে মানে কোনোটো কামতে মাহতে মানে মোৰ ডাইৰেকচনৰ কামতে যদি ৰাতি 12টাও বাজে মাহতৰ সেই বিশ্বাসখন আছে মোৰ ওপৰত আৰু যদি মোৰ এটো প্ৰফেশনতো মই যে ফোনত কথা পাতি থাকিব লাগে মায়ে কেতিয়াবা কয় এনি টাইম ফোনতে লাগে মানে সেই বুলি কেতিয়াও হেৰি নকৰে দে কাৰণ জানে যে ক্লায়েন্টৰ লগত লাগি থাকিব লগা হয় তো সেইখিনি বুজে বহুত মানে
সুবিধা হৈছে সেইকাৰণে আপোনাৰ ন সেইখিনি হেল্প কৰে মাহঁতে যিমানখিনিলৈকে পাৰে চবটো আৰু মাহঁতে নাজানে বা বুজিও নাপাব তো যিখিনি পাৰে কিন্তু মোৰ কেতিয়াবা লাজ লাগে কাৰণ মাহঁততকে বেছি জ্ঞানী হৈ যোৱা নিচিনা লাগে যে ক্লাইণ্ট ঘৰলৈ আহিলে মই ঘৰলৈ নামাতোৱে আৰু যোন ঘৰলৈ আহে মাক মোক ৰুম এটা দিয়া না কিবা এটা মেনেজ কৰি ৰুম এটা উলিয়াই দিয়া না মই ইয়াতে মোৰ অকণমান দিগদাৰ হয় কথা পাতিবলৈ ছাইডতে মায়ে মোক ধুনীয়াকৈ চেণ্টাৰ এটা এৰেঞ্জ কৰি দিছে বনাই দিছে তো তাতে মই এতিয়া ক্লাইণ্টৰ লগত তেনেকৈ কথা চথা পাতো মাহঁতৰ আগত অলপ বেছি জ্ঞান দি দিবলৈও অকণ লাজো লাগে ন তো সেয়াই আৰু ঠিক আছে বিৰাট ভাল লাগিল আৰু এটা কথা সুধো আপোনাৰ জীৱনত ডিপ্ৰেছন আহিছে ডেফিনেটলি মই যদি কেতিয়াবা এই প্ৰচেছটো শিকিবলৈ গৈছো তো ডেফিনেটলি ময়ো কিবা এটা কৰিহে গৈছিলো মোৰ লাইফতো হৈছিলে ইছ্যু চবৰে লাইফতে আহে কাৰণ লাইফটো এনেকে যোৱাটো হলে কিন্তু টেষ্টে নাথাকিব লাইফটো এনেকে যায় কাৰণেহে তাত টেষ্ট এটা আছে আৰু ডিপ্ৰেছন বুলি নহয় কি কৰিম ষ্টেপটো কি ল'ম সেইটোহে নাজানো ডিপ্ৰেছনটো আজিকালিতো শব্দ এটাহে হৈ গৈছে এনজাইটি ডিপ্ৰেছন ষ্ট্ৰেছ নতুন শব্দ আহিছে এটা নতুন শব্দ দেউতাহঁতৰ দিনততো বা মই সৰু থাকোঁতেতো আজিকালিতো সৰু বাচ্চাৰো ডিপ্ৰেছন আমি যেতিয়া সৰু আছিলো 9-10 লৈকে ডিপ্ৰেছন ৱৰ্ডটোৱে চাগে ইমান গমেই পোৱা নাছিলো নেকি তো তেনেকুৱা কথা আছিলে আজিকালি বাচ্চা এটা জন্ম হোৱাৰ পৰাই ডিপ্ৰেছনতে ভুগে নেকি সো ডিপ্ৰেছন নহয় ষ্টেপটো কি ল'ম শুদ্ধ পথটো কি ল'ম সেই তেনেকুৱা কিছুমান অকণমান মানে সেই আৰু দুধুৰ চিটুৱেশ্যনত ময়ো পৰিছো চকু পানী মোচা দিন মোৰো আহিছে সো সেইখিনি সময়ত আহে কেতিয়াবা মানুহৰ ৰূপত এঞ্জেলছ আহিছে মোক সহায় কৰিবলৈ কেতিয়াবা কাম আহিছে আৰু সেইখিনি সময়তে মই অলপ ফ্ৰীও আছিলো মোৰ তেতিয়া চিৰিয়েল নাছিলে যেতিয়া মই অকণমান মোৰ মাইণ্ডটো অকণমান এনেকুৱা হৈছিলে আৰু তো তেতিয়া মই এই ৰেকি তেতিয়াই শিকিলো আৰু তেতিয়া মানে কোনোবাই যদি তেতিয়া কয় তই ওলাই আহ আৰে বাবা মই ওলাব বিচাৰো মোক ধৰা মই কেনেকে ওলাম তে মই মানে সদায় কওঁ যে মোক এখন হাত লাগে য'ত মই ধৰি পেলাই ওলাই যাম তেতিয়া নাজানো আৰু এই গোটেই প্ৰচেছটো মোৰ ওচৰলৈ আহিলে আৰু এতিয়া মই সেইটোৱে জানো যে মানুহ এজনক ওলাই আহ ক'ব নালাগে তো ভাল হ'ব তই ওলাই আহ মানুহজনৰ হাতত ধৰি আনিব লাগিব বিকজ নোৱাৰে তো সেইটোৱে মোৰ এতিয়া মানে মেইন এইম আৰু ক'ব গ'লে লাহে ইফালে মই একচুৱেলি বেছিকে ঢাল খাই গৈ আছো বুজি পাইছো এইটো মই গম পোৱা নাই মানে প্ৰফেশ্যন এইটোৱে হ'ব নেকি এইটোৱে মই কৰিম বুলি ভাবি লৈছো ঘৰটো তেনেকে কথা পাতিছো নপতা নহয় ডাইৰেকশ্যনটোতো এনেকুৱা এটা কাম আমি বুঢ়া বয়সলৈকে আপুনি যেতিয়াই মন যায় তেতিয়াই কৰিব যে চিৰিয়েলে যে কৰি থাকিব লাগিবতো কথা নহয় সেইটো আপোনাৰ আইডিয়া আহিলে আপুনি কৰিব পাৰে এতিয়া যেনেকে আমি ইণ্টাৰভিউ কৰিছো এইটোৱে নহয় জানো তেনেকুৱাই আৰু এইটোত মানে মানুহক যে সহায় কৰিব পৰা মানুহ এজনে যেতিয়া মানে চিঞৰি পেলাই ফোন কৰে যে মন্দিৰা এইটো কাম হৈ গ'ল কিমান ভাল লাগে এইটো নিচিনা মানে হেপিনেছ নাই মোক কৈছো ন আমাৰ হেপি হয় তো বিৰাট ভাল লাগিল আৰু আপোনালোকক কৈছো আকৌ এবাৰ জানো চবৰে প্ৰব্লেম আছে প্ৰব্লেমটো হ'ব এতিয়া চাগে নাম্বাৰটো তলত বিচাৰি চাগে ফোন কৰিব আছে কি বুলি তো ফোন কৰিব বুলি জানো তো ফোন কৰক আৰু যি প্ৰব্লেম হৈছে বাৰ লগত কথা পাতক বাই বিৰাট ধুনীয়াকে আপোনালোকৰ পইচাৰ প্ৰব্লেম প্ৰেমৰ প্ৰব্লেম যি আছে এক্সেজত চব মানে দূৰ কৰি দিব আৰু আপোনাৰ কেনেকুৱা লাগিল আৰু বিৰাট ভাল লাগিল মোৰ ভাল লাগিল মই আপোনাক প্ৰথমতে কওঁ আপুনি আহিলে আৰু ইমান ভাল চিৰিয়েল কৰি আছে কি ক'ম আৰু সেই চিৰিয়েলখন ভাল হওক তাৰে কামনা কৰিছো আশীৰ্বাদ কৰিব চবে আৰু যিমানখিনি ভিউৱাৰ্ছে চাই আছে আপোনালোক সকলোৱে প্ৰথম তেওঁ যিটো ইউটিউব চেনেল সেইটো ছাপোৰ্ট কৰক আগবাঢ়ি যোৱাত হেল্প কৰক লাইক ছাবস্ক্ৰাইব যিমানখিনি যি আছে চব কৰক আৰু লগতে যিহেতু আজি মই আহিছোঁ তো মোৰ এই চিৰিয়েলখন আহি আছে গুণগুণ কথা মৰমৰ ৰেঙনি চেনেলত তো আপোনালোকে আশীৰ্বাদ কৰিব চাব আৰু কেতিয়াবা হয় ভুল শুদ্ধ চব থাকে যেনেকৈ ভালবোৰ ক'লে আমাৰ ভাল লাগে বেয়াবোৰো কেতিয়াবা পইণ্ট আউট কৰি দিব তেতিয়াও আমি শুধৰাবলৈ সুযোগটো পাম সো চাব আহি আছে অতি সোনকালে ৰেঙনি চেনেলত ঠিক আছে সো থেংক ইউ সো মাচ শুভেচ্ছা থাকিল সো আগবাঢ়ি যাওক জীৱনটোত মানুহক হেল্প কৰি যাওক ভাল ডিৰেকশ্যনত কাম কৰক চিনেমা লাগে গান লাগে চব লাগে না সো আৰু মানে প্ৰথম কথা মানে দীৰ্ঘায়ু হওক আৰু সুস্বাস্থ্য কামনা আজিকালি সুস্বাস্থ্যটো চবতকে বেছি ইম্পৰ্টেণ্ট হৈ গৈছে দেই সো নমস্কাৰ